আজি আমি ক্লাস 12 ফিজিক্সৰ যেটো প্ৰথম চেপ্টাৰ ইলেক্ট্ৰোস্ট্যাটিক অৰ্থাৎ স্থিতি বিদ্যুৎ সেই বিষয়ে আলোচনা কৰিবলৈ লৈছো। এটা স্থিতি বিদ্যুৎ বুলি কওঁতে ইয়াৰ নামটোৰ পৰাই আমি গম পাইছো যে ৰৈ থকা বিদ্যুৎ। ৰৈ থকা বিদ্যুৎ এটা আমি বিদ্যুৎ কেনেকৈ পাম? বিদ্যুৎ পাওঁ আধানৰ পৰা। তোমালোকে আগতে ক্লাছত পঢ়ি আহিছা যে আমি আধানৰ পৰা বিদ্যুৎ পাওঁ। এতিয়া আধান ক'ত থাকে, আধানৰ সৃষ্টি কেনেকৈ হয় আমি জানিবৰ কাৰণে প্ৰথমতে চাব লাগিব পৰমাণুৰ গঠন। পৰমাণুৰ ভিতৰত কি থাকে? পৰমাণুৰ ভিতৰত এটা নিউক্লিয়াছ থাকে। নিউক্লিয়াছত প্ৰোটন আৰু নিউট্ৰন থাকে। প্ৰোটন আৰু নিউট্ৰনৰ ভৰ প্ৰায় সমান, যদিও আমি কওঁ যে ভৰ সমান, কিন্তু নিউট্ৰনৰ ভৰ প্ৰোটনতকৈ সামান্য বেছি। আৰু গোটেই ভৰখিনি ইয়াতে চুপ খাই থাকে আৰু ইয়াৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট অৰ্বিটত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। এই ইলেক্ট্ৰনৰ ভৰ প্ৰোটন বা নিউট্ৰনৰ ভৰতকৈ প্ৰায় 10,000 গুণ কম। আৰু ইহঁত যিহেতু নিউক্লিয়াছৰ পৰা যথেষ্ট দূৰত থাকে, গতিকে ইহঁত এটা বলৰ দ্বাৰা যদিও বান্ধ খাই থাকে, কিন্তু ইহঁত বৰ ঢিলাকৈ বান্ধ খাই থাকে প্ৰোটনৰ তুলনাত। তাৰোপৰি নিউক্লিয়াছটোৰ যিটো ডায়ামিটাৰ হয় সেইটো প্ৰায় 10⁻⁻12 সেন্টিমিটাৰ হয়। আৰু এটম এটাৰ যিটো ৰেডিয়াছ হয় সেইটো হয় 10⁻⁻8 সেন্টিমিটাৰ। গতিকে আমি দেখিছো যে এটম এটাৰ যিটো ডায়ামিটাৰ সেইটো যথেষ্ট ডাঙৰ, নিউক্লিয়াছতকৈ প্ৰায় 10,000 গুণ ডাঙৰ। এতিয়া ইয়াত থকা যিবিলাক কণা আছে, প্ৰোটন, নিউট্ৰন, ইলেক্ট্ৰন, এইবিলাকৰ ভিতৰত প্ৰোটন আৰু ইলেক্ট্ৰনে এটা বিশেষ ধৰ্ম দেখুৱায়। সেই যিটো বিশেষ ধৰ্ম সেইটোকে আমি নাম দিছো আধান। সেই ধৰ্মটো নিউট্ৰনে কিন্তু নেদেখুৱায়। প্ৰোটন আৰু ইলেক্ট্ৰনে দেখুৱায় যদিও তাহাঁতৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে যে প্ৰোটনৰ আধানে যেনেকুৱা ধৰ্ম দেখুৱায়, ইলেক্ট্ৰনৰ আধানে তাৰ ঠিক বিপৰীত ধৰ্ম বা অপজিট ধৰ্ম দেখুৱায়। প্ৰোটন আৰু ইলেক্ট্ৰন, প্ৰোটনৰ যিটো ধৰ্ম সেইটোক আমি নাম দিছো পজিটিভ আধান, আৰু ইলেক্ট্ৰনৰ যিটো সেইটোক আমি নাম দিছো নিগেটিভ আধান। যে ইয়াত পজিটিভ আৰু নিগেটিভে এনেকুৱা কিবা পজিটিভ মানে বেছি, নিগেটিভ মানে কম, এনেকুৱা ধৰণৰ কোনো কথা বুজোৱা নাই। ইয়াত পজিটিভ আৰু নিগেটিভ ব্যৱহাৰ কৰা হৈছে যাতে দুইটাৰ কেৰেক্টাৰিষ্টিক্স অপজিট সেই কথাটো বুজাবৰ কাৰণে। প্ৰোটন আৰু ইলেক্ট্ৰনৰ ভৰ যদিও বহুত বেছি বেলেগ, কিন্তু ইহঁতৰ আধানৰ পৰিমাণটো সমান। আৰু ইহঁতৰ আধান হয় P = ±1.6 × 10⁻⁻19 কুলম। কুলম হৈছে ইয়াৰ আধানৰ SI ইউনিট। আৰু কুলম্বৰ ডেফিনেশ্যনৰ বিষয়ে আমি পিছত ডিসকাস কৰিম। যেতিয়া প্ৰোটনৰ আমি আধান লম তেতিয়া ই প্লাস চিন আহিব, মাইনাস নাথাকে, প্লাস 1.6 × 10⁻⁻19 কুলম হ'ব। আৰু যেতিয়া ইলেক্ট্ৰন লম তেতিয়া পজিটিভ নহয়, নিগেটিভ 1.6 × 10⁻⁻19 কুলম। গতিকে আমি দেখিলো যে আমি আধান দুই ধৰণৰ পাম। আমি দুই ধৰণৰ আধান পালো। এটা হৈছে ধনাত্মক, যিটো প্ৰোটনে দেখুৱায়, আৰু দুই নম্বৰটো হৈছে ঋণাত্মক, যিটো ইলেক্ট্ৰনে দেখুৱায়। গতিকে আমি দুই ধৰণৰ আধান পালো, ধনাত্মক আৰু ঋণাত্মক। এতিয়া এই বৈদ্যুতিক আধান
বৈদ্যুতিক আধান হৈছে এটা স্কেলাৰ ৰাশি বৈদ্যুতিক আধান হৈছে এটা স্কেলাৰ ৰাশি আৰু কোনো এটা বস্তু আধান আছে নে নাই সেইটো চাবৰ কাৰণে যেটো আমি যন্ত্ৰ ব্যৱহাৰ কৰো সেইটো কয় ইলেক্ট্ৰস্কোপ ইলেক্ট্ৰস্কোপ বুলি কয় ইয়াৰ পিছত আমি চাওঁ যে আমি এটা কোনো এটা বস্তু আধান কেনেকৈ পাম যেতিয়া আমি কোনো এটা বস্তু আধানৰ সৃষ্টি কৰিব খোজো তেতিয়া তাক আহিতকৰণ কৰা বুলি কয় এতিয়া আহিতকৰণ কৰাৰ আগতে আমি চাওঁ যে আমাৰ যিবিলাক পদাৰ্থ আছে এই পদাৰ্থবিলাক আমাৰ দুই ধৰণৰ আছে প্ৰথমটো হৈছে পৰিবাহী আন কিছুমান আছে অপৰিবাহী কিছুমান পদাৰ্থ আছে যিবিলাক পদাৰ্থ ইয়াতে আৰু এটা কথা ক'ব চাই গৈছে যে পদাৰ্থবিলাকত যদিও ইলেক্ট্ৰন আৰু প্ৰোটন থাকে যিবিলাক আহিত কণা হলেও তাহাঁতৰ সৰ্বমুঠ যিহেতু আধানৰ পৰিমাণ একে হৈ থাকে তাৰমানে যিমানটা ইলেক্ট্ৰন থাকিব সিমানটা প্ৰোটন থাকিব এটা যদি আমি এটম লওঁ এই এটমটোত আমি গোটেই এটমটো আঁকিছো ইয়াত এটমটোত যদি নিউট্ৰন আৰু প্ৰোটন আৰু প্ৰোটনৰ সংখ্যা সমান নহব পাৰে নিউট্ৰন বেছি থাকিব পাৰে প্ৰোটনতকৈ বা কমো থাকিব পাৰে কিন্তু বাহিৰত থকা যিবোৰ ইলেক্ট্ৰন সেই ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰোটনৰ সংখ্যা সদায় সমান থাকিব প্ৰোটন আৰু নিউট্ৰনৰ সংখ্যা সদায় সমান থাকে সেইকাৰণে ইহঁত স্বাভাৱিক অৱস্থাত ইলেক্ট্ৰিকেলি নিউট্ৰেল হৈ থাকে উদাসীন হৈ থাকে কিছুমান পদাৰ্থ আছে যিবিলাক পদাৰ্থত এই যিটো বাহিৰত থকা ইলেক্ট্ৰন এই বাহিৰত থকা ইলেক্ট্ৰনবোৰ একদম ঢিলা হৈ টান খাই থকাৰ কাৰণে ইহঁতে ফ্ৰী পাৰ্টিকুলৰ দৰে ক্ৰিয়া কৰে আৰু সিহঁত বাহিৰলৈ ওলাই আহে আহি পদাৰ্থটো এৰি সিহঁত ওলাই যাব নোৱাৰে কিন্তু পদাৰ্থৰ ভিতৰতে সিহঁতে এনেকৈ ফ্ৰী পাৰ্টিকুলৰ দৰে ঘূৰি ফুৰে আৰু সেইবিলাকক কয় ফ্ৰী ইলেক্ট্ৰনছ বা মুক্ত ইলেক্ট্ৰন যিবিলাক পদাৰ্থত মুক্ত ইলেক্ট্ৰন থাকে সেইবিলাকক কয় পৰিবাহী পদাৰ্থ আনহাতে আন কিছুমান পদাৰ্থ আছে যিবিলাকত প্ৰোটন আৰু ইলেক্ট্ৰন সমানে থাকে আৰু একে বস্তু কিন্তু ইলেক্ট্ৰনবিলাক বাহিৰলৈ ওলাই নাযায় সাধাৰণ নৰ্মেল অৱস্থাত সিহঁত বাহিৰলৈ ওলাই নাযায় অৰ্থাৎ এইবিলাকত মুক্ত ইলেক্ট্ৰন বা ফ্ৰী ইলেক্ট্ৰন নাথাকে বা থাকিলেও কৰবাত এটা বা দুটা অতি সামান্য সংখ্যক থাকিব তেনেকুৱা ধৰণৰ যিবিলাক পদাৰ্থ সেইবিলাকক কওঁ আমি অপৰিবাহী অৰ্থাৎ অপৰিবাহীয়ে হওক পৰিবাহীয়ে হওক স্বাভাৱিক অৱস্থাত সিহঁত সদায় ইলেক্ট্ৰিকেলি নিউট্ৰেল হৈ থাকে গতিকে এতিয়া যদি আমি কোনো এটা বস্তু আধান দিব লগা হয় তেনেহলে আমি কি কৰিব লাগিব আধান কেনেকৈ আমি পাওঁ আমি ইয়াত দেখিছো যে যিবোৰ প্ৰোটন আছে প্ৰোটন বিলাক নিউক্লিয়াছৰ ভিতৰত বৰ টানকৈ বান্ধ খাই থাকে কিন্তু ইলেক্ট্ৰন বিলাক ইমান টানকৈ বান্ধ খাই নাথাকে গতিকে আমি কিবা প্ৰকাৰে যদি ইলেক্ট্ৰন অতৰাব পাৰো কাৰণ আমাৰ কাৰণে ইলেক্ট্ৰন অতৰাটো সহজ গতিকে যদি ইলেক্ট্ৰন অতৰাব পাৰো তেন্তে ই কি হ'ব আহিত হ'ব অৰ্থাৎ আমি এটা পদাৰ্থ যদি আহিতকৰণ কৰিব লগা হয় আমি এটা পদাৰ্থ লৈছো ইয়াত যদি আমি কিবা প্ৰকাৰে ইয়াৰ পৰা ইলেক্ট্ৰন এটা উলিয়াই লৈ যাওঁ তেনেহলে ই পজিটিভলি চাৰ্জ হ'ব অৰ্থাৎ ইলেক্ট্ৰনৰ লেক অফ ইলেক্ট্ৰন তাৰমানে ইলেক্ট্ৰনৰ ঘাটি হৈছে ইয়াত তেতিয়াহ'লে ইয়াত হ'ব পজিটিভলি চাৰ্জ আৰু আন এটা যদি পদাৰ্থ লওঁ যিটো পদাৰ্থত আমি ইলেক্ট্ৰন বাহিৰৰ পৰা দিছো এক্সেছ অফ ইলেক্ট্ৰন ইয়াত বেছি হৈছে তেনেহ'লে এইটো হ'ব নিগেটিভলি চাৰ্জ গতিকে আমি দেখিছো যে ইলেক্ট্ৰন যদি কোনো এটা বস্তুৰ পৰা উলিয়াই লৈ যাওঁ তেতিয়া সি পজিটিভলি চাৰ্জ হৈ যাব ধনাত্মক আধানেৰে আহিত আৰু যদি ইলেক্ট্ৰনটা আমি বাহিৰৰ পৰা দিওঁ এক্সেছ অফ ইলেক্ট্ৰন হয় তেনেহ'লে সেইটো হ'ব
নিগেটিভলি চাৰ্জ বা ঋণাত্মকভাৱে আহিত পদাৰ্থ। এতিয়া আমি কেনেকুৱা ধৰণেৰে ইয়াক আহিতকৰণ কৰিব পাৰো আমি সেইটো আমি আহিতকৰণ তিনি প্ৰকাৰে কৰিব পাৰো। প্ৰথমটো হৈছে ঘৰ্ষণৰ দ্বাৰা। কোনো বস্তু কিছুমান বস্তু আছে যিবিলাকৰ ইলেক্ট্ৰনৰ প্ৰতি আসক্তি বেছি, আনহাতে কিছুমানৰ ইলেক্ট্ৰনৰ প্ৰতি আসক্তি বেছি নহয়। তেনেকুৱা বস্তু দুটা লৈ পেলাই আমি যদি ইটোৱে সিটোক ঘটিবলৈ ধৰো, ঘৰ্ষণৰ কাৰণে আমি বাহিৰৰ পৰা যিটো বল প্ৰয়োগ কৰিছো, সেই বলৰ কাৰণে ইলেক্ট্ৰন কোনো এটা পদাৰ্থৰ পৰা আনটো পদাৰ্থলৈ গুচি যাব। উদাহৰণস্বৰূপে আমি কাঁচ আৰু চিল্কৰ কাপোৰ যদি লওঁ, আমি কাঁচৰ দণ্ডডাল লৈ যদি চিল্কৰ কাপোৰে মোহাৰিবলৈ ধৰো, যথেষ্ট সময় মোহাৰাৰ পিছত আমি দেখিম যে কাঁচডাল পজিটিভ আধানেৰে আহিত হৈছে আৰু চিল্কৰ কাপোৰখন নিগেটিভ আধানেৰে আহিত হৈছে। ঠিক একেদৰে আন বস্তুৰ ক্ষেত্ৰত আমি চাব পাৰোঁ, ইগনাইট দণ্ড আৰু ফ্লানেল কাপোৰ লৈ পেলাই ঘঁহিলেও আমি তেনেকুৱা দেখিম। ইগনাইট দণ্ডডাল নিগেটিভ হ'ব, ফ্লানেল কাপোৰখন পজিটিভ হ'ব। তেনেকৈ আৰু বহুত ক্ষেত্ৰত আমি দেখো যে যদি আমি শুকান চুলিত খুব শুকান বতৰ হ'ব লাগে, শুকান চুলিত যদি আমি ফণীখনেৰে খুবকৈ আঁচুৰি পেলাই যদি আমি সৰু সৰু কাগজৰ টুকুৰাৰ ওচৰত যদি ফণীখন ধৰো, তেতিয়াও আমি দেখিম যে ফণীখনে কাগজৰ টুকুৰাবিলাক আকৰ্ষণ কৰিছে, কাৰণ ফণীখন আহিত হৈ গৈছে। এতিয়া আমি প্ৰথমটো দেখিলো যে ঘৰ্ষণৰ দ্বাৰা ঘঁহি আমি আহিতকৰণ কৰিব পাৰো। ২ নম্বৰটো আছে আবেশৰ দ্বাৰা। আবেশ তাতকৈ আগতে ক্লাছত তোমালোকে পঢ়ি আহিছা, তথাপি আবেশ তাতকৈ যে আমি এটা কথা এখিনি ঘৰ্ষণৰ দ্বাৰা আমি পৰিবাহী অপৰিবাহী দুইবিধ পদাৰ্থই আহিতকৰণ কৰিব পাৰো, কিন্তু আবেশৰ দ্বাৰা আমি অকল পৰিবাহী পদাৰ্থহে আহিতকৰণ কৰিব পাৰো। আমি ধৰি লৈছো এটা পদাৰ্থ লৈছো, ই পজিটিভলি চাৰ্জ, ইয়াক আমি এটা অপৰিবাহী দণ্ডৰ ওপৰত উঠাই থৈছো। এইটো অপৰিবাহী দণ্ড, নহলে পৃথিৱীলৈ ইয়াৰ গুচি যাব, আধান গুচি যাব। এতিয়া ইয়াৰ ওচৰত যদি আন এটা আমি পৰিবাহী আনো, এইটো পৰিবাহী হ'ব লাগিব, তেনেহলে ইয়াৰ প্ৰভাৱত ইয়াৰ ইলেক্ট্ৰনখিনি ই আকৰ্ষণ কৰিব আৰু এই পজিটিভখিনি বিকৰ্ষণ কৰিব। এইফালে পজিটিভ সৃষ্টি হ'ব, এইফালে নিগেটিভ আধানৰ সৃষ্টি হ'ব। এইখিনি আধান সৃষ্টি হৈছে ইয়াৰ উপস্থিতিৰ কাৰণে, সেইটোকে আবেশ বুলি কয়। এতিয়া ইয়াৰ যিখিনি নিগেটিভ আধান, অৰ্থাৎ ওচৰত বিপৰীত আধান, দূৰত একেজাতীয় আধান, যেতিয়া আমি ইয়াত নিগেটিভ আধানখিনি ইয়াৰ ওচৰত আছে আৰু এইখিনি বাউণ্ড জোৰকৈ বান্ধি খাই থাকে, এইখিনিক মানে বাউণ্ড চাৰ্জ কয়, এইখিনিক ফ্ৰী চাৰ্জ কয়। ইয়াক যদি এতিয়া আমি আৰ্থিং কৰি দিওঁ, পৃথিৱীৰ লগত সংযোগ কৰি দিওঁ, তোমালোকে নিশ্চয় জানা যে পৃথিৱীক আধানৰ ভঁৰাল বুলি কয়। ইয়াৰ পৰা যদি আমি আধান লওঁ, তেতিয়াও ইয়াৰ আধান কমি নাযায়, বা ইয়াক যদি আমি আধান দিওঁ, তেতিয়াও ইয়াৰ আধান কমি নাযায়। গতিকে ইয়াক সংযোগ কৰাৰ লগে লগে পৃথিৱীৰ পৰা আধান গৈ সদায় ইলেক্ট্ৰনহে যায়, ইলেক্ট্ৰন গৈ এই পজিটিভ চাৰ্জখিনি নাইকিয়া কৰি দিওঁ। এতিয়া যদি আমি ইয়াৰ লগত সংযোগ নাইকিয়া কৰি দিওঁ, তেনেহ'লে এই নিগেটিভ চাৰ্জখিনি এনেকৈ থাকিব। এতিয়া যদি এইটো আমি আঁতৰাই দিওঁ, তেতিয়াহ'লে এই নিগেটিভ চাৰ্জখিনি ইয়াত ধুনীয়াকৈ ডিষ্ট্ৰিবিউট হৈ যাব আৰু ই নিগেটিভ চাৰ্জেৰে আহিত হ'ব। এটা কথা তোমালোকে মনত ৰাখিবা যে পৰিবাহী এটাত যেতিয়া চাৰ্জ থাকে, তেতিয়া সি গোটেই পৰিবাহীটোত ধুনীয়াকৈ সমানে সিঁচৰিত হৈ থাকে আৰু ইয়াৰ চাৰ্জ ডেনচিটি, অৰ্থাৎ কোনো পৃষ্ঠত একক পৃষ্ঠত থকা চাৰ্জৰ পৰিমাণ সকলো ঠাইতে সমান হয় পৰিবাহীৰ ক্ষেত্ৰত। গতিকে এনেকৈ আমি আবেশৰ দ্বাৰা এটা বস্তু আহিতকৰণ কৰিব পাৰো। ৩ নম্বৰটো হৈছে পৰিচলনৰ দ্বাৰা। পৰিচলনৰ
যে আমি যদি এটা আগৰৰে এটা আহিত পদাৰ্থ লৈছো আহিত পদাৰ্থ লৈছো আৰু ইয়াৰ লগত আন এটা পৰিবাহী আমি এনেকৈ যদি লগাই দিওঁ আন এটা পৰিবাহী যদি লগাই দিওঁ কি লাগিব লাগিব টাচ কৰিব লাগিব তেতিয়াহ'লে আমি দেখিম যে ইয়াৰ কিছু সংখ্যক পজিটিভ আধান ইয়ালৈ গুচি যাব এতিয়া যদি আমি এই ষ্টেণ্ড দুডালত ধৰি পেলাই ইয়াক অতৰাই দিওঁ দুটা যদি অতৰাই দিওঁ তেনেহ'লে আমি দেখিম যে এই পজিটিভ আধানেৰে আহিত হৈছে ইয়াত আধান এনেকৈ গৈছে সেইটো পৰিচলন বুলি কয় গতিকে পৰিচলনৰ দ্বাৰাও আমি এনেকৈ এটা আধান আহিতকৰণ কৰিব পাৰোঁ এতিয়া আমি ইমানখিনি কথা পঢ়িলো আধানৰ কথা পঢ়িলো কিন্তু আধান বিলাকৰ কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে কেইটামান মৌলিক ধৰ্ম আছে আমি এতিয়া সেই বিষয়ে পঢ়ো আধানৰ মৌলিক ধৰ্ম আধানৰ মৌলিক ধৰ্মকেইটা প্ৰথমটো হৈছে কোৱান্টাম ধৰ্ম এক নম্বৰটো হৈছে কোৱান্টাম ধৰ্ম আমি এতিয়ালৈকে চাই আহিছো যে কোনো এটা বস্তু যেতিয়া আমি আহিত কৰিব লগা হয় আহিতকৰণ কৰোঁতে সদায় আমি ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰোঁ এটাৰ পৰা আনটালৈ আমি ইলেক্ট্ৰন পঠাওঁ আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ হৈছে 1.6 × 10⁻⁻19 কুলম আমি যেতিয়া আধান ট্ৰান্সফাৰ কৰোঁ এটাৰ পৰা আনটালৈ আন পদাৰ্থলৈ তেতিয়া সেই আধানবিলাক আমি এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন তিনিটা ইলেক্ট্ৰন অৰ্থাৎ ইন্টিগ্ৰেল মাল্টিপল হিচাপেহে ইলেক্ট্ৰনবিলাক আমি এটাৰ পৰা আনটালৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ আমি 1.5 ইলেক্ট্ৰন 2.6 ইলেক্ট্ৰন এনেকুৱা ধৰণে আমি ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ অৰ্থাৎ এটা দুটা ইলেক্ট্ৰনহে আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ গতিকে যেতিয়া আমি কোনো এটা বস্তুলৈ চাৰ্জ কৰিম যিটো কিউ চাৰ্জ কৰিম সেইটো সদায় হ'ব n × e তাৰমানে ইলেক্ট্ৰনৰ ইন্টিগ্ৰেল মাল্টিপল অখণ্ড গুণিতক য'ত n হ'ব 1 2 3 এনেকুৱা এইটোকে কয় কোৱান্টাম ধৰ্ম অৰ্থাৎ ডিসক্রিট এটা দুই নম্বৰটো হ'ল ইয়াৰ সংৰক্ষণশীলতাৰ সূত্র সংৰক্ষণশীলতাৰ ধৰ্ম সংৰক্ষণশীলতাৰ ধৰ্মটো আমি কেনেকৈ ক'ব পাৰোঁ যে আধান আমি সৃষ্টি কৰিব নোৱাৰোঁ আৰু আধান আমি ধ্বংস কৰিব নোৱাৰোঁ এঠাইৰ পৰা আন ঠাইলৈ খালি আধান আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ উদাহৰণস্বৰূপে আমি যদি লওঁ যে আমি কাঁচৰ দণ্ড আৰু চিল্ক কাপোৰ যেতিয়া লৈছিলোঁ তেতিয়া আমি এটাৰ পৰা আন ঠাইলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি পেলাই এঠাইত ইলেক্ট্ৰনৰ মান আমি বঢ়াইছিলোঁ বা এঠাইত ইলেক্ট্ৰনৰ মান কমি গৈছিলে অৰ্থাৎ কাঁচৰ দণ্ডত ইলেক্ট্ৰনৰ মান কমি গৈছিলে আৰু চিল্ক পেপাৰত ইলেক্ট্ৰনৰ মান বাঢ়ি গৈছিলে কিন্তু গোটেই সিস্টেমটো যেতিয়া ধৰিম এজ এ সিস্টেম তাহাঁতৰ মুঠ যিটো আধান সেই আধানটো কিন্তু একে আছে গতিকে সংৰক্ষণশীলতাৰ ধৰ্মটোৱে কৈছে যে মুঠ আধান একে থাকিব মুঠ আধান সদায় কনজাৰ্ভ থাকিব একে থাকিব 3 নম্বৰটো হৈছে সংযোজনশীলতাৰ ধৰ্ম তৃতীয়টো হৈছে সংযোজনশীলতাৰ ধৰ্ম সংযোজনশীলতাৰ ধৰ্মটোৱে কি কৈছে যে আমি ইলেক্ট্ৰন বিলাক এটা দুটা তিনিটা যিবিলাক ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন বিলাক আমি বীজগণিতীয় ভাৱে যোগ কৰিব পাৰোঁ এডিটিভ তাৰ এইটো কেৰেক্টাৰ বুলি কয় তাৰমানে আমি ইলেক্ট্ৰন বিলাক কি কৰিব পাৰোঁ যোগ কৰিব পাৰোঁ বীজগণিতীয় নিয়ম অনুসৰি ইহঁতক আমি যোগ কৰিব পাৰোঁ গতিকে এইখিনি আমি আজি চালো আধান বৈদ্যুতিক আধান কি বা বৈদ্যুতিক আধানৰ কি ধৰ্ম আছে
বা আধান কেনেকৈ সৃষ্টি হয় আমি সেইখিনি আজি চাওঁ।